হেল্ল' এভৰিৱান, আজি আহিছোঁ মই মোৰ লগৰ টেবুলিনাৰ ঘৰলৈ। গৰম বন্ধ বুলি ক'তো যোৱাই হোৱা নাছিল, সেয়েহে দাদাৰ লগতে ডিউটিৰ টাইমতে তাইৰ ঘৰলৈ আহিলোঁ। তাহাঁতৰ ঘৰটো যে ইমান ধুনীয়াকৈ সজাইছে ভাইটি আৰু দেউতাই মিলি। সেইবোৰ চাই মেলি থাকোঁতেই তাইৰ জন্মদিন বুলি তাইৰ ষ্টুডেণ্টে কেকো লৈ আহিল। সিহঁতৰ মুখৰ হাঁহিবোৰতে গম পোৱা যায় যে কিমান আগ্ৰহেৰে সিহঁতৰ বাইদেউকৰ বাবে কেকটো লৈ আনিছে। এই নিভাঁজ মৰমবোৰ যেন সদায় থাকে। সিহঁতবোৰ থাকোঁতেই টাইমবোৰনো কেনেকৈ গ'ল একো গমেই নাপালোঁ। ইফালে দাদাও ডিউটিৰ পৰা আহিয়ে পালে আৰু খাই বৈ আমি চবকে বাই কৈ আহিলোঁ আৰু ঘৰ আহি পাই ধুনীয়াকৈ ফ্ৰেছ হৈ মায়ে আম কাটিছিলে তাৰো এপিচ খাই ল'লোঁ। বৰখুৰীহঁতৰ ঘৰলৈও বহুত দিন যোৱা নাছিলোঁ বাবে তালৈ গ'লোঁ। ভাতৰ যোগাৰ কৰিলে আৰু ভাতেই খাই আহিবলগীয়া হ'ল। এইফালে মায়ে ঘৰত ধুনীয়াকৈ মাছ ফ্ৰাই কৰি আছে, কিন্তু গাইজ মই ভাত খাই আহিলোঁ পনীৰ আৰু পোলাও দি। আজিলৈ ইমানেই, বাই বাই।